ধৰা হ'ল আমাৰ কোম্পানীটোৱে গোডাউনৰ মেইনটেনেন্স চাৰ্জৰ নামত পে' কৰে ঠিক আছে ধৰি লওক এটা এমাউণ্ট পে' কৰিলে পে ৰুপিজ 1000 paid rupees 1000 for godown maintenance charge debit কি হ'ব godown maintenance charge হ'ব আৰু credit হ'ব cash এটুকে যদি কোৱেশ্চনটো অলপমান মই চেঞ্জ কৰি দিওঁ যে paid rupees 1000 for godown maintenance charge rupees 300 for godown 1 rupees 700 for godown 2 এনেকুৱা যদি হয় আগৰ দৰে হ'ব ডেবিট হ'ব গোডাউন মেইনটেনেন্স চাৰ্জ কষ্ট ক্যাটেগরি কষ্ট সেন্টার ইউজ কৰি কিনে সব গোডাউন 1 এ 300 গোডাউন 2 700 এটুকে যদি আমি আৰু অলপমান বেলেগ কৰি কওঁ যে 30% for godown 1 70% for godown 2 কৈছে যে 1000 টকা মই গোডাউন নামত পেমেন্ট কৰিছো তাৰে 30% গোডাউন 1 এ পাইছে আৰু 70% পাইছে গোডাউন 2 আমি উলিয়াই লম আগৰ দৰে হ'ব খালি এবাৰ আমি পাৰ্চেন্টেজ দিয়া থকাৰ কাৰণে আমি উলিয়াই ল'ব লাগিব এমাউন্ট ডিলিট কৰিব যাতে এমাউন্ট উলিয়াই ল'ব লাগিব যে 1000 টকাৰ 30% কিমান টকা হয় উলিয়ালো তাতে এমাউন্টটো লিখি দিলো আকৌ আমি ল'ব লাগিব 1000 টকাৰ 70% কিমান হয় উলিয়াই দিলো কিন্তু ধৰি লওক এমকে কোৱা থাকে যে আমি মাজে মাজে গোডাউনৰ নামত কিবা এটা পেমেন্ট কৰো তোমাক ধৰি লওক ইটাকলৈকে পেমেন্ট কৰা নাই তোমাক মানে আগতে কৈ থৈছে যে আমি মাজে মাজে গোডাউনৰ নামত গোডাউন মেইনটেনেন্সৰ নামত আমি খৰচ কৰো গোডাউন মেইনটেনেন্স মানে কি গোডাউন সাবচিকুন হওক বা ৰং কৰা হওক বা কিবা সেনেকুৱা গোডাউন মেইনটেনেন্সৰ নামত আমি খৰচ কৰো তোমাক মানে আগতে কৈছে ইটাকলৈকে লেনদেনটো হোৱা নাই আৰু ক'ব তোমাক যে গোডাউন মেইনটেনেন্স চাৰ্জৰ নামত যেটো মই পেমেন্ট কৰো মানে মই কোম্পানীটোৰ ওনাৰ যেটো পেমেন্ট কৰো তুমি একাউন্টেন্ট তোমাক মই বুজাই আছো যেটো পেমেন্ট কৰো সেই পেমেন্টটো যিমানে পেমেন্ট নকৰকে পেমেন্টৰ 30% দিবা গোডাউন 1 আৰু 70% দিবা গোডাউন 2 মানে অলৰেডি কৈ দিছো তোমাক এতিয়া নেক্সট টাইম তোমাক কৈ নাথাকে কোনে কিমান পাৰ্সেন্ট নেক্সট টাইম জাস্ট এনেকৈ ক'ব যে আজি গোডাউন মেইনটেনেন্সৰ দাম মোক 4000 দিলো বাকি তুমি উলিয়াই থাকিবা নালাগে সেটিংটো মিলাই থৈ দিলে তুমি একবাৰে সেটিংটো মিলাই থৈ দিয়া যেতিয়া তুমি গোডাউন মেইনটেনেন্স চাৰ্জৰ নামত পেমেন্ট কৰিবা অটোমেটিক ভাগ হৈ যাব জনে যিমান পাব লাগে সিমানে পাই যাব এই সেটিংটোক আমি কওঁ প্ৰি ডিফাইন কষ্ট সেন্টাৰ প্ৰিডিফাইন কষ্ট সেন্টাৰ কোনটো যদি আমি আগতে যদি আমি মেনশন কৰি থৈ দিওঁ যেতিয়া আমি মেইনটেনেন্স চাৰ্জৰ নামত বা অমুক বস্তুৰ নামত যদি পেমেন্ট কৰো অমুকে ইমান পাব অমুকে ইমান পাব পাৰ্সেন্টেজ হিচাপত তেনে তুমি এই বস্তুটো সেটিং কৰি থৈ দিব পাৰো আৰু এই সেটিংটো কৰিবৰ কাৰণে আমি টেলি সেটিংত যাব লাগিব প্ৰথমতে আমি টিপা লাগিব F11 তাৰপিছত F1 এটা যে আছে ইউজ প্ৰি ডিফাইন কষ্ট সেন্টাৰ এলোকেশন ডিউৰিং এন্ট্ৰি এইকেইটাটো ইয়েস থাকিব লাগবে লগতে এটো ইয়েস থাকিব লাগবে হ'ব এটো ইয়েস এটা আমি ক্লাস নেম দিব লাগিব ক্লাস নেমটো আমি দিব লাগিব যেটো আমাৰ মেইন খৰচ সব নাম মেইন খৰচৰ নাম কি আছে গোডাউন মেইনটেনেন্স চাৰ্জ তাতে ক্লাস নেমটো গোডাউন মেইনটেনেন্স চাৰ্জ দিব লাগিব হ'ব তাৰপিছত এটা আমি দিব লাগিব কষ্ট ক্যাটেগরিটো হেতু দিব লাগিব যেটো আমি ক্লাস নেম দিছো অল্টাৰ সি গোডাউন মেইনটেনেন্স চাৰ্জ এন্টাৰ এটা আমি দিব লাগিব কষ্ট সেন্টাৰটো দিব লাগিব যে কি সোমাই আছে গোডাউন মেইনটেনেন্স চাৰ্জৰ নামত কোনটো গোডাউন নামত কিমান পাৰ্সেন্ট সোমাই আছে সেইটো আমি দিব লাগিব এটা এখানেক লাগি কনফিউজ নাই এটা দিলো এটা আমি দিব লাগিব কি নাম দিব লাগিব কোৱেশ্চনৰ আইডিয়া গোডাউন 1 গুড অল্টাৰ সি এটা গোডাউন 1 লিখাৰ আগত এটা আমি চাই লম যে এটা ক্যাটেগৰিটো ঠিক আছে নে নাই তাতে আমাক কি ক্যাটেগৰি লাগিব গোডাউন মেইনটেনেন্স চাৰ্জ লাগিব তাতে আইবা আইকিনে এটা জি লিখবা এটা গোডাউন মেইনটেনেন্স চাৰ্জটো আহি যাব এটো কি আছে কাৰণ আমি অলৰেডি অলপ আগত বনাইছো সেইটো নেমত কি দিব লাগিব গোডাউন 1 গোডাউন বিলাকৰ বেলেগ বেলেগ নাম থাকিব পাৰে সব 1 সব 2 থাকিব পাৰে বেলেগ বেলেগ নাম থাকিব পাৰে আমি एग्जांपल হিচাপত গোডাউন 1 বুলি ধৰি লৈছো গোডাউন 1 এন্টাৰ কিমান পাৰ্সেন্ট 30% তাহলে আমাৰ তিনটা গোডাউন আছে মলবাৰ एग्जांपल দিটা মানে দুটা গোডাউন বুলি কৈছো তিনটা হ'ব পাৰে এটা হ'ব পাৰে বেছিকে হ'ব পাৰে এটা হলি বাৰু কষ্ট প্ৰিডিফাইন কৰিব নালাগে যেটো আমি পেমেন্ট কৰো গোডাউনে পাবো কিন্তু এটা কৰি বেছি হলে আমি প্ৰিডিফাইন কৰিব পাৰো আমি তিনটা एग्जांपल লম এটা দিলো 30% অল্টাৰ সি গোডাউন 2 এটা দিলো 25% অল্টাৰ সি
গোডাউন 3 বাকিখিনি আমি গোডাউন 3 দিলো 30 25 আৰু 45 এণ্টাৰ টিপি গ'লো মন ৰাখিবা এই যিখিনি ছেটিং কৰি দিলো কিছুমান টেলি এই ছেটিংখিনি নাহে তাৰমানে যেতিয়া তুমি ইয়াতে ইয়েছ কৰি থাকিবা ইয়াতে পাৰ্চেণ্টেজ অপশ্যনটো নাহিবা নাহে তো পাৰ্চেণ্টেজ অপশ্যনটো নাহিলে জানিবা যে সেই কম্পিউটাৰৰ ছেটিংটো কিবা এটা হৈ আছে তুমি বেলেগ এটা কম্পিউটাৰ কৰি ল'বা হ'ব তো এইটো ছেটিং কেতিয়াবা নাহিব পাৰে ইয়াতে আছে ক্লিয়াৰ এইখিনি হ'ল এতিয়া আমি পে'মেণ্ট কৰিম কিহৰ নামত পে'মেণ্ট কৰিম গোডাউন মেইনটেনেঞ্চ চাৰ্জৰ নামত পে'মেণ্ট কৰিম যেতিয়া আমি এনেকুৱা টাইপৰ পে'মেণ্ট কৰোঁ যিটো প্ৰি ডিফাইন কৰাই আছে সেই প্ৰি ডিফাইন কৰা থকাবিলাকত আমি এই যিটো কষ্ট চেণ্টাৰ এই অপশ্যনটো আছে আগতে আমি এইটো চোৱা নাছিলোঁ কিন্তু এতিয়া এইটো লাগব কেতিয়া লাগব যদি আমি পে'মেণ্ট এটা কৰি আছোঁ যিটো প্ৰি ডিফাইন হৈ আছে তেতিয়াহ'লে সেই যিটো প্ৰি ডিফাইন হৈ আছে ইয়াতে আমি সেইটো নাম দি দিম যি লিখি দিবা ইয়াতে গোডাউন মেইনটেনেঞ্চ চাৰ্জটো আহি যাব এইটো গোডাউন মেইনটেনেঞ্চ চাৰ্জ এইটো দিব লাগিব হ'ল ডেবিট হ'ব কিহৰ নামত আমি পে'মেণ্ট কৰি আছোঁ গোডাউন মেইনটেনেঞ্চ চাৰ্জ তো অল্টাৰ চি অল্টাৰ চি টাইপ দিয়া গোডাউন মেইনটেনেঞ্চ চাৰ্জ হ'ল ডাইৰেক্ট এক্সপেন্সেছ দিলোঁ এই কষ্ট চেণ্টাৰটো তুমি ইয়েছ ৰাখিব লাগিব এণ্টাৰ হৈ গ'ল কিমান পে'মেণ্ট কৰিছোঁ ধৰি লওক 3000 পে'মেণ্ট কৰিছোঁ এণ্টাৰ কিহেৰে পে'মেণ্ট কৰিছোঁ আমি কেছেদি পে'মেণ্ট কৰিছোঁ এণ্ট্ৰিটো হৈ গ'ল এতিয়া এণ্ট্ৰিটো হ'ল কিন্তু আমি যি চিষ্টেমত কৰি থৈছোঁ সেই হিচাপে হৈছে নে চাব লাগে সেইটো চাবৰ কাৰণে আমি বেক হ'ম বেক হৈ কিনে ইয়াতে ডিছপ্লেত যাম আমাৰ যিটো ভাউচাৰ এণ্ট্ৰি আছিল কোনটো আছিল GMC গোডাউন মেইনটেনেঞ্চ চাৰ্জ তাতে আমি এণ্টাৰ টিপিম আৰু দেখা পাম যে আমাৰ মতে পে'মেণ্ট হৈছে নে হোৱা নাই সেইখিনি ছেটিং আছে হৈ গৈছে গোডাউন 1 ইমান গোডাউন 2 ইমান গোডাউন 3 ইমান